প্ৰথম বৰ্ষৰ শিক্ষক শিক্ষাৰ্থী আৰু মই আজি আপোনালোকৰ আগত অনুশীক্ষণৰ প্ৰথম যিটো কৌশল পাঠ অৱতাৰণা সেইটো মই প্ৰয়োগ কৰিবলৈ গৈছোঁ আৰু ইয়াৰ উপাদানসমূহ হৈছে প্ৰাৰম্ভিক মনোযোগ অৰ্জন, পূৰ্বৱৰ্তী জ্ঞানৰ প্ৰয়োগ, উপযুক্ত উপকৰণৰ ব্যৱহাৰ আৰু উপকৰণৰ লগত সুসংগতি স্থাপন। ৰাতিপুৱাৰ পৰা বৰ লাগিছে। ঠিক আছে বাৰু, আজি মই তোমালোকৰ আগত এটা বহুত আকৰ্ষণীয় বিষয় প্ৰেজেণ্ট কৰিবলৈ গৈ আছোঁ, কিন্তু তাৰ আগতে মই তোমালোকৰ আগত কিছুমান সৰু সৰু কুৱেশ্যন বা এক্টিভিটিৰ থ্ৰুৱেদি বস্তুটো আমি জানিবলৈ চেষ্টা কৰিম বাৰু। তোমালোকে ক্লাছৰুমৰ বেৰবোৰ অনুমান কৰাচোন, বেৰবোৰ গৈ আছে নে ৰৈ আছে? তুমি কোৱাচোন। বেৰবোৰ মুভ হৈ আছে নে Is the wall is moving or stable? ৰৈ আছে নে গৈ আছে? ৰৈ আছে। ঠিক আছে। ইয়াৰ পাছত তোমালোকে নিজৰ নিজৰ হাতৰ কলম আছে নে? সকলোৰে হাতত কলমটো উলিয়াই লোৱাচোন। কলমৰ মুখখন খুলি লোৱা। এতিয়া কলমটো তোমালোকে নিজৰ নিজৰ জেগাত এনেকৈ চলাই দিয়াচোন। এনেকৈ চলাই দিয়া। পাৰিছানে? এতিয়া জুলিয়ে কোৱাচোন, কলমটোৱে কি কৰিলে বাৰু? গতি কৰিছে। ঠিক আছে, গতি কৰিছে। এতিয়া তোমালোকে আমাৰ এই ক্লাছৰুমৰ ঘড়ীটোলৈ মন কৰাচোন। ঘড়ী যে কাটাৰডাল গৈ আছে দেখিছানে তোমালোকে? এই কাটাডালে কি কৰি আছে বাৰু? কাকলি কোৱাচোন, কাটাডালে কি কৰি আছে? গতি কৰি আছে। গতি কৰি আছে। কি ক'লে তাই বৰ্ষা? গতি কৰি আছে। ঠিক আছে বহা। গতিকে তোমালোকে অনুমান কৰিব পাৰিছানে? তোমালোকে অনুমান কৰিব পাৰিছানে আজি আমি কি শিকিবলৈ গৈ আছো? গতি। ঠিক আছে, তোমালোকে নিজৰ নিজৰ বহীবোৰ উলিয়াই লোৱা আৰু নিজৰ নোটবুকত মই যিটো লিখি দিছোঁ সেইটো লিখা। ঠিকে আছিলে, নেক্সট টাইম গতি আবার লিখে লাগছিল বাই চান্স স্টুডেন্টে যখন জিজ্ঞেস করলো মোশন সকলোৱে লিখিলা নে নোটবুকত? লিখিলা? ঠিক আছে।